দিয়া ঔষধ লৈ আহিছো ভক্ত দীন দয়ালক আজি ভক্ষণ কৰক ভক্ত দীন দয়াল দেখোন এইফালেই আহিব ধৰিছে আহক নাথ বিদুষিনী নাথ নাথ বিদুষিনী নাথ দেহত একেবাৰে মোৰ অন্তৰ্গত শুকাই গৈছে আয়ো দেহি মোক খাবলৈ অলপ পানী দিয়া বিদুষিনী না মই আপোনাৰ কাৰণে পানী লৈ আনো আপুনি খন্তেক ইয়াতে বিশ্ৰাম কৰক দিয়া দিয়া বহুত বাট কৰি বাই আহিছো ঠাণ্ডা যিহে পৰিছে এয়া লোকনাথ আপোনাৰ কাৰণে পানী লৈ আনিছিলো দিয়া 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 ৰবা 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 নাথ দিয়া 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 খাওক দেই পিয়াহ পলুৱাই খাও খাওক নাথ লাহে লাহে খাওক পানী আৰু আছে নহয় পিয়াহ পলুৱাই খাওক লাহে লাহে খাওক দিয়া দিয়া খাওক দেই পিয়াহ পলুৱাই খাওক নাথ লাহে লাহে খাওক বিদুষিনী বিদুষিনী পানী খাই মোৰ সৰ্বশৰীৰ কঁপিব লাগিছে বিদুষিনী ক'ত গ'লা ক'ত গ'লা বিদুষিনী 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 চকুৰ আগত মই অন্ধকাৰ দেখিছো বিদুষিনী চকুৰ আগত মই অন্ধকাৰ দেখিছো বিদুষিনী 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 আয়ো দেহি বিদুষিনী নাথ উঠ কাকো
বৃন্দাবন মথুৰা বৃন্দাবন মথুৰা বৃন্দাবন আকৌ মোৰ ৰাজ্যত কোন ৰজা মইহে মই ৰজা সেনাপতি 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 মহাৰাজ মই বোলে ৰজা এখেন বলিয়া এখেন বলিয়া বলিয়া এই বলিয়া এই বলিয়া 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 এই বলিয়া ৰবা ৰবা তোমাৰ মূৰৰ ওপৰত থৌটো পতংগ ৰবা ৰক্ষা নাই ৰবা পতংগাসুৰ ক'ত যাবি ৰবা 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 তোমাৰ মূৰৰ ওপৰত সেইটো পতংগ ৰবা মূৰটো চপাই দিয়া চপাই দিয়া চপাই দিয়া ৰবা ৰবা তোমাৰ মূৰৰ ওপৰত হয়তো পতংগ ক'ত যাবি ক'ত যাবি ক'ত যাবি ক'ত যাবি ৰবা বৃন্দাবনত বাঁহী বজাইছে হলা হলা কদম্বৰ ডালত বহি কৃষ্ণই গোপিনীৰ লগত নৃত্য কৰিছে কৰা কৰা এইবাৰ ময়ো তোমাৰ লগত বাঁহী বজাম ৰবা ৰবা মই তোমাৰ লগত বাঁহী বজাম বাঁহীটো ক'ত গ'ল বাঁহীটো বাঁহীটো বাঁহীটোৱে হেৰাই থাকিলে কৃষ্ণ বাঁহীটো পোৱা নাই বাঁহীটো দেখিছিলা নি বাঁহীটো দেখিছিলা নি নাই দেখা বাঁহীটো দেখিছিলে নি নাই দেখা বাঁহীটো দেখি মই মাতিছো মই বাঁহী বজাম তুমি নাচিবা দেই নাচা আকৌ নাচিবা দেই মই বাঁহী বজাম দেই নাচা
নাচিম বজোৱা বজোৱা আকৌ আই ঐ দেহি বজাবা দেই নবজোৱা নবজা নবজোৱা নবজা নবজোৱা নবজা সঁচাকে নবজোৱা দিয়া দিয়া নবজোৱা নবজোৱা নালাগে তুমি বাঢ়িব যাব মই নিজেহে বজাম বজোৱা বজোৱা চোৱা আৰম্ভ কৰিছো দেই পূৰ্ণ হ'ল বিদুষিনী মনৰ কামনা দেৱৰ এতিয়া দিয়া ঔষধ প্ৰাণ কৰাই ভক্ত দীনদয়ালক পাগল কৰি পেলালো এতিয়া যাওঁ সৰু ৰাণীৰ লগতে ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁগৈ হরি ভাত প্ৰবেশ কৰে উত্তম কুমাৰ আৰে লয়লাখে চলি যাই লয়লাখে চলি যাই দেখি মনো হৰ দেখি মনো হৰ হেন জানি নৰ লোকে এৰি আন কাম আৰে নিৰন্তৰে নৰে ডাকি নিৰন্তৰে নৰে ডাকি বোলা ৰাম রাম বোলা রাম রাম বাছা মাতৃ বাছা বাছা মাতৃ মাতৃ বাছা আপুনি বাৰু ধৰিব কিয় ৰাজ্যৰ পৰা খেদি দিলে মই এতিয়া
কাইৰ লগত ধেমালি কৰিম ধ্ৰুৱক এৰি মই খন্তেকো স্থিৰেৰে থাকিব নোৱাৰা হৈছো বাছা তই তই ধ্ৰুৱৰ কথা মনৰ পৰা পাহৰি পেলা মাতৃ সি তোৰ চিৰশত্ৰু মাতৃ সেইবাবে তাক আৰু তাৰ মাতৃৰ সৈতে এই ৰাজ্যৰ পৰা বাহিৰ কৰি পঠিয়াইছো মাতৃ মাতৃ কি যে তোমাৰে নিৰ্দয়ী হৃদয় সামান্য ৰাজ্যৰ মোহত পৰি আপুনি মোৰ মাতৃ শুনিতি আৰু ধ্ৰুৱক ৰাজ্যৰ পৰা খেদি দিলে মই ধ্ৰুৱতকৈ ৰাজ্যখন ডাঙৰ বুলি নাভাবো নাই গুচি যাওঁ মই ধ্ৰুৱৰ কাষলৈ নাই বাছা তই নাযাবি বাছা তই নাযাবি তই আজি মোৰ কথা নুশুনিলি সাজু হ ইয়াৰ পৰিণামৰ বাবে তই সাজু হ উত্তম ধ্ৰুৱ কি ভাই ধ্ৰুৱ কিয় আহিলা তুমি এই কণ্টক বনলৈ শুনা বনৰ মাজত বন্য জন্তুৰ মাত এই সকলোবোৰ ভয় দি বিসৰ্জন কিয় আহিলা তুমি এই গভীৰ বনলৈ ধ্ৰুৱ তোমাৰ অবিহনে মোৰ জীৱন অসাৰ সেইকাৰণে ময়ো থাকিম আজিৰ পৰা তোমাৰ কাষত কেনেকৈ থাকিবা মোৰ লগত ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ ধ্ৰুৱ চোতালত কেনেকৈ থাকিবা গছৰ ফল মূল খাই ধ্ৰুৱ গতিকে গুচি যোৱা তুমি মাতৃৰ কাষলৈ তেনেকৈ নকবা ধ্ৰুৱ তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই যদি ভাতৃ বুলি স্নেহ কৰা তেন্তে তোমাৰ কাষত মোক ঠাই দিয়া বলে যাওঁ আমি নিশ্চয়লৈ পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে পিতৃদেৱক নিশ্চয় দেখা কৰিম কিন্তু মোৰ উপস্থিতিত যদি মাহীয়াই অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিবা চিন্তা নকৰিবা পিতাৰ কাষত তুমি উপস্থিত হলে মাতৃয়ে অলপ অসন্তোষ প্ৰকাশ নকৰে ব'লা যাওঁ আমি পিতাৰ সমীপে ব'লা ভাই আজিৰ পৰা তই মোৰ কথা শুনিবিনে নুশুন শুনিবিনে নুশুন মই আপোনাৰ শৰণত ধৰিছো মোক নামাৰিব মাহীদেউ উত্তমক নামাৰিব উত্তমৰ গাত কোনো দুখ নাই তাৰ পৰিৱৰ্তে মোকেই প্ৰহাৰ কৰক নহয় ধ্ৰুৱ মোৰ ল'ৰাক মই মাৰিছো তোৰ কোনো
কোনো আৱশ্যক নাই আঁতৰ হৈ যা ক তই মোৰ কথা শুনিবি নে নুশুন শুনিবি নে নুশুন নামাৰিব মাছি নামাৰিব শুনিবি নে পিতা পিতা ৰক্ষা কৰক পিতা মাতৃয়ে মোক মাৰিছে কিয় মাৰিছে শুন দুৰ্বক লগত লৈ অহাৰ বাবে পিতা তুই তা মোৰ বুকুৰ মাজলৈ আহ পিতা কি জাহিৰে পুত্ৰ আপোনাৰ কাষত আঁতৰ হ মোৰ সন্মুখৰ পৰা রানী তুমি ভাবিছা মনত যে ভবিষ্যতে এই উত্তৰ ৰাজ্যৰ উত্তৰাধিকাৰী ধ্ৰুৱ হ'ব বুলি মহাৰাজ নহয় কদাপি উত্তৰ ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব তোমাৰ পুত্ৰ উত্তম আৰু ধ্ৰুৱ হ'ব তাৰ পৃষ্ঠপোষকতা নালাগে মোৰ পুত্ৰৰ পৃষ্ঠপোষকতা তই মোৰ সকলো শেষ কৰি দিলি আঁতৰ হৈ যা মোৰ সন্মুখৰ পৰা মোৰ পিতাৰ কাষত থকাৰ কাৰণে দুখ হৈছে মোক ক্ষমা কৰক মাহিদেউ মই আপোনাৰ চৰণত ধৰিছো দাসীৰ পুত্ৰ হৈ মোৰ চৰত বহ নকৰিবি হৰি ভক্ত বালক ধ্ৰুৱক তই পদাঘাত কৰিলি নাই আৰু মোৰ সহ্য নহয় আজি তোক হত্যা কৰি ৰাজ্যত মই শান্তি কৰিম প্ৰতিষ্ঠা কাক হত্যা কৰা এই বৃদ্ধক বন্দী কৰা মুহূৰ্ততে নিশ্চয় কৃতজ্ঞ নৰাধম তপন সিংহ ধৰস্ত নকৰি পলম মন্ত্ৰীদেৱক মুক্ত কৰি দিয়া তপন বৃদ্ধক বন্দিত্বৰ পৰা মুক্তি নকৰিবা মোৰ আদেশ মন্ত্ৰীবৰক মুক্ত কৰি দিয়া বুজিলো আজি সকলোবোৰ কথা বুজিলো আপোনাৰ মোৰ প্ৰতি থকা ভাল পোৱাৰ কথা সকলো বুজিলো ৰাণী তোমাৰ বাবে মই সুনীতি সতীক ত্যাগ কৰিলো প্ৰণাধিক মৰমৰ পুত্ৰ ধ্ৰুৱক ৰাজ অন্তঃপুৰৰ বাহিৰত স্থান দিলো আৰুনো কি কৰি মই তোমাৰ মনত সান্তনা দিম শুনা ৰাণী মই প্ৰতিজ্ঞা কৰি কলো ৰাণী মই প্ৰতিজ্ঞা কৰি কলো তোমাৰ মংগলৰ বাবে মই সকলো কৰিম সন্মানীয় মন্ত্ৰীদেৱক বন্দী কৰি ৰখা মোৰ অন্ধ কাৰাগাৰ মহাৰাজ বলা মন্ত্ৰীবৰ
সন্মানেৰে বন্দী কৰি থওঁ তোমাক অন্ধকাৰ কাৰাগাৰে। মহাৰাজ, আপুনি এতিয়া প্ৰতিজ্ঞাত আবদ্ধ, গতিকে আপুনি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক। ৰাণী মই প্ৰতিজ্ঞাবদ্ধ। কোৱা ৰাণী, মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে ৰৌৰ নৰকত পৰি যন্ত্ৰণা ভুগিম। তেন্তে তাকেই হওক মহাৰাজী, ভৱিষ্যত যি এই উত্তান ৰাজ্যৰ ৰজা পাতিব, যি এই উত্তান ৰাজ্যৰ ৰাজ সিংহাসনৰ অধিকাৰী হ'ব, সেই ধ্ৰুৱ কুমাৰক আপুনি ধ্ৰুৱ কুমাৰক সেই ধ্ৰুৱ কুমাৰক আপুনি কি ৰাণী? সেই ধ্ৰুৱ কুমাৰক আপুনি এই মুহূৰ্ততে দিয়ক বনবাস। এয়া তুমি কি কৈছা ৰাণী? মই যদিও প্ৰতিজ্ঞাবদ্ধ, ইয়াৰ পৰিৱৰ্তে অন্য বাক্য কোৱা ৰাণী। মই ৰাজ্য ধন শস্য বিভূতি সকলো ত্যাগ কৰিম, তথাপিতো মই ধ্ৰুৱক বনবাস দিব নোৱাৰো ৰাণী। আপুনি প্ৰতিজ্ঞা কৰিছিল, আপুনি প্ৰতিজ্ঞা দিহ। এতিয়া যদি আপুনি আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰে, আপুনি ৰৌ নৰকত পৰিব। তেতিয়াহ'লে শুনক, আপুনি আপোনাৰ পুত্ৰ ধ্ৰুৱক লৈ এই ৰাজ্য শাসন কৰক। মই আৰু উত্তমে এই ৰাজ্যৰ পৰা বাহিৰ হৈ যাওঁগৈ। বাচ্ছা, আমি ৰাজ্যৰ পৰা বাহিৰ হৈ যাওঁ। নাযাব মাহীদেউ, আপুনি যোৱাৰ কোনো কাৰণ নাই। পিতাৰ সত্য ৰাখি মই যাম বনলৈ। সঁচা দাসীৰ পুত্ৰ মই, কিন্তু উত্তমৰ প্ৰতি মোৰ বৰ মৰম আছিল। মাহীদেউ, যোৱাৰ আগতে এবাৰ উত্তমক স্পৰ্শ কৰিবলৈ দিয়ক। মাহীদেউ, মাত্ৰ এবাৰ উত্তমক বিদায় সম্ভাষণ জনাবলৈ দিয়ক, মাত্ৰ এবাৰ। কুলাংকাৰ, মোৰ পুত্ৰক তই স্পৰ্শ নকৰিবি। আঁতৰ হৈ যা, তই মোৰ সন্মুখৰ পৰা। তই মোৰ বুকুৰ মাজলৈ আহ। বাচ্ছা, তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? সেই কণ্ঠপূৰ্ণ অৰণ্যৰ মাজত তই কিদৰে কটাবি জীৱন? হওক মোৰ সত্যভ্ৰষ্ট, সত্য লংঘনৰ হেতু নৰক যন্ত্ৰণাত মই মোৰ দেহ তিল তিলকৈ শেষ কৰি দিম। তথাপিতো মই তোক বনলৈ যাব দিব নোৱাৰো ধ্ৰুৱ। মই তোক বনলৈ যাব দিব বুজিলো, আজি মহাৰাজ ধ্ৰুৱৰ পক্ষপাতী। থাকক, আপুনি আপোনাৰ পুত্ৰকে জীয়াই থাকক। মই আহিলো। এই
অৰণ্যৰ মাজত বাছা আৰু মই অকলে কেনেকৈ থাকিম আমি আহিলো আমি আহিলো আমি আহিলো অৰণ্যৰ মাজলৈ নাযাবা রানী, তোমার ইচ্ছাকেই পূর্ণ করিম। আজি হন্তে রানী, আজি হন্তে উত্তর স্নেহময় দিলু বিসর্জন। চাইলো হে জগতবাসী, আজি সত্য ৰক্ষাৰ বাবে উত্তৰ ৰাজে এই উত্তৰ ৰাজ্যৰ ভৱিষ্যত বন্তি স্বৰূপ এই ধ্ৰুৱ কুমাৰক বনবাস দিবলৈ ওলাইছো। বাছা ধ্ৰুৱ, মই মোৰ সত্য ৰাখি আজিৰ পৰা মই তোক চিৰদিনৰ বাবে এই উত্তৰ ৰাজ্যৰ পৰা মই তোক পূজনীয় পিতৃদেৱবোৰ, আপোনাৰ আজ্ঞা মই নতশিৰে তুলি লৈ যাবলৈ ওলালো আজি ৰাজ্য ত্যাগ কৰি। মাহিদেউ, ৰাজ আৱৰণৰ মোৰ নাই প্ৰয়োজন। এই আলোক মোৰ ৰাজ আৱৰণ। হে প্ৰভু অগতিৰ গতি, পুত্ৰ হৈ পিতৃ বাক্য পালি ধ্ৰুৱ যাব আজি গভীৰ অৰণ্যলৈ। ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত। পিতা আৰু মাহিদেউ, যাবৰ সময়ত কৰক আশীৰ্বাদ। কোনোদিনেই যাতে শ্ৰীহৰিৰ কৰুণাৰ পৰা নহওঁ বঞ্চিত। পিতা, অধম পুত্ৰই মাগিলো বিদায়। মই আহিলো পিতা, মই আহিলো মাহিদেউ। উত্তম, মই আহিলো পিতা, মই আহিলো। পিতা ধর্ম পিতাহি পরম তপ পিতরি
পিয়ন্তে স্বর্গ দেবতা পিয়ন্তে স্বর্গ দেবতা পিয়ন্তে স্বর্গ দেবতা তাই মুখেরি হাসা কই খুশি করে দেব তোর ওর আমি হলে ওই কেন কইছে তাকে রানী আজি উচিত বিচাৰ হল নে ৰানী মই মোৰ পুত্ৰক দিলো বনবাস কিন্তু ৰানী ময়ো যাম ধ্ৰুৱৰ লগত নালাগে মোক ৰাজসিংহাসন আজি এই সকলো মই দিলো বিসৰ্জন ৰানী এই ৰাজসিংহাসনৰ বাবে তুমি মোৰ বাচ্চা ধ্ৰুৱক বনলৈ খেদিলা ৰানী এই ৰাজমুকুট লোৱা ৰাজসিংহাসন তুমি এই ভোগ কোৱা মই আহিলো ৰানী মই আহিলো ৰানী মই আহিলো মই আহিলো তম মই আহিলো তম ধ্ৰুৱ জানে কোন এই সকলোবোৰ আজি তোৰ তই নাকান্দিবি তই আনন্দ কৰ তই আজি মহানন্দ কৰ তোৰ পথৰ কন্তক সকলো শেষ হৈ গৈছে তই আজি আনন্দ কৰ যা বাছা খন্তেক বিশ্ৰাম কৰগৈ শেষ হ'ল আজি মোৰ সকলো সহ্য যাওঁ এতিয়া নিৰ্ভয় মনেহে নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ ভক্তিৰম্বাহুৰ আছেৰে প্ৰস্তুত হয় হস্তিৰথ ৰথি খবৰ যক্ষ বাহিনী হয় হস্তি ৰথি সকলো প্ৰস্তুত লাগে মাথো তব আদেশ সন্তোষিত হলো তোমার বাড়ি মাত্রা মনত রাখিব নিজের প্রাণ
পর্যন্ত অর্পণ করি হলেও আর গড়াইছত যক্ষর বিজয় পতাকা আমি উড়াব লাগিব। আজু আজু দাদা প্রত্যেক মুহূর্ততে এইবার দেবতাক বিলম দা উত্তর কি কলি হা 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 এনতে বলা ভাই দাদা বলবার আরো নাই প্রয়োজন। যাত্রা করব আমি অমরাবতীপুরে। জয় যদুপতি তোমার শরণে ঈশাদ জয় যদুপতি তোমার শরণে ভকতি কাকুতি করিয়া দেবরী যুদ্ধৰ কাজেৰে দেখিছো তো সজ্জিত আহ, পিছে কাৰ ৰাজ্যনো আক্ৰমণ কৰিবলৈ যায় দেবরী কি এবার আক্রমণ করিম মই অমরাবতীপুর। দেবরী কি ইন্দ্ৰনিন্দত্ব হৰণ কৰাৰ আগতে মই কিন্তু অন্য এখন ৰাজ্য আক্ৰমণ কৰিবলৈ কোন রাজ্য? বৰ্তমান উত্তান ৰাজ্য অৰাজক আহ, বৰ্তমান উত্তান ৰাজ্য অৰাজক প্ৰধান সেনাপতিও নিৰ্বাসন আহ, ধ্ৰুৱ কুমাকো দিছে বনবা গতিকে এই সুযোগতে উত্তান ৰাজ্য আক্ৰমণ কৰি মনোবাঞ্ছা পূৰ্ণ কৰাকৈ নিশ্চয় দেবরী কি আপনার পরামর্শ মানি প্রথমে আক্রমণ করিম মই উত্তন রাজ্য, তার পাছত পুনর্যাত্রা করিম অমরাবতীপুরে। তোমালোকৰ মংগল হওক মনোবাঞ্ছা হওক পূৰণ এবে মই বিদায়হে মাগিলো নাৰায়ণ এর ভক্তিরম্বক হয় দেবরীর বাড়ি বলা যাত্রা করু আমি উত্তন রাজ্য লয়। বলা, জয়ধ্বনি। জয় এই অক্ষরাধর জয় এই অক্ষরাধর জয় 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 আরে চলি যাই জয় খরা জয় উতানরায় জক হরিয়ে পদ ভরে বহুমতি কম্পে ধরা থর হরিয়ে দেই দস্ত তথা গীত গীত দিদি দিদি ধৈ উত্তম রাজ্যের সেনাপতি যেতে পড়িলে রাত যাও যাও মই রজার রাজকুমারক বিচারি হত্যা করি উত্তানর রজাকে মই হম এক সত্যি সম্রাট উত্তান রাজ্যর। হেলো রাজা উত্তম পথ উত্তম কুমার
নষ্ট কৰি ভাবিছ নেকি ৰাণী জয়ী হলে বুলি? এইবাৰ উত্তম কুমাৰৰ হাতে নাপাবি নিষ্ঠাৰ, ভ্ৰষ্ট নকৰি পলাম। এই মৃত্যুর অভিসন্ধি বালক, মারুত কাজী কোনে রক্ষা করে মোর হাতের পড়া। স্থলে কা পরিসর কথাই শোভা নাপাই, যদি তোৰ ভয় হৈছে ঘূৰি যা মোৰ সন্মুখৰ পৰা। অপমান অপমান, আৰু মই নকহো। চাওঁ বাৰু আজি তোক কোনে ৰক্ষা কৰে। বালক লাগিলে ক ঘূৰণ অতি ভয়ংকৰ। লাগিলে ক ঘূৰণ অতি ভয়ংকৰ। আরে পদ ভরে বসুমতী কম্পে থর থর। আরে পদ ভরে বসুমতী কম্পে থর থর। হেন জানি নরলোকে এরি আন কাম। আরে পাত কচারু কদাকি বোলা রাম রাম। আরে পাত কচারু কদাকি বোলা রাম রাম। মৃত্যুর অভিসন্ধি বালক, এই শক্তিকে লৈ যুদ্ধ কৰিছিলি মোৰ সমে। যা যা। আজি মই মোৰ সকলো হেৰুৱালো। পুত্ৰ গ'ল, স্বামী গ'ল, নাই নাই আজি মোৰ কাষত সকলো হেৰাই। চাৰিওফালে আগুৰি ধৰিছে। কলৈ যাওঁ মই ক'ত পালোঁ? আপৰি ধৰিছে বান পৰাটোৱে।
বন্ধু আছে মোর আছে জীবন শেষ হৈ যাব মহাযুদ্ধ যুদ্ধ যুদ্ধ হওয়া শত্ৰু সৈন্যই আমাৰ ৰাজ্য আক্ৰমণ কৰিছে ৰজাসকল কি চাই আছা যুদ্ধ কৰা যুদ্ধ কৰা মই তোমালোকক পুৰস্কাৰ দিম শত্ৰু সৈন্য নিধন কৰা যুদ্ধ কৰা যুদ্ধ কৰা মই তোমালোকক পুৰস্কাৰ দিম লোৱা লোৱা মই তোমালোকক অলংকাৰ দিম লোৱা লোৱা যুদ্ধ 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 শত্ৰু মোৰ ৰাজ্য শত্ৰুৱে আক্ৰমণ কৰিছে ৰক্ষা নাই বাৰু আহা আহা কোন আকৌ তুমি মোৰ ৰাজ্য শত্ৰুৱে আক্ৰমণ কৰিছে তুমি জানো যুদ্ধ কৰিব পাৰিবা আঁতৰি দিয়া আৰু যুদ্ধলৈ আকৌ এইবোৰ কি আনিছা হে কোন তুমি ভক্ত দীনদয়াল মই দেৱঋষি নাৰদ তুমি এতিয়া বৃন্দাবন ধাম তোমাক আমি পৰীক্ষা কৰিছিলো দীনদয়াল মোক বাট এৰি দিয়া মই যুদ্ধ ক্ষেত্ৰলৈ যাওঁ ঐ মোক বাট এৰি দিয়া চাও মই বৃন্দাবন ধামলৈ যাওঁ এৰি দিয়া শুনা দীনদয়াল আমি তোমাক পৰীক্ষা কৰিলো আৰু তোমাৰ পৰীক্ষাত হৰি সন্তুষ্ট হৈছে হয় দীনদয়াল দীনদয়াল মই এতিয়া ক'ত আছো ভক্ত দীনদয়াল দেৱঋষি মই এতিয়া ক'ত আছো দেৱঋষি তুমি এতিয়া এই বৃন্দাবন ধামত হওয়া দীনদয়াল তোমাৰ ভক্তিত সন্তুষ্ট হৈ চৰণ প্ৰভু তোমাৰ সন্মুখ
তথাস্তু। অথা ভক্ত দীনদয়া, তোমাৰ আৰু কোনো চিন্তা নাই। প্ৰভু যোৱা তুমি বৈকুণ্ঠ ধামে মহা মহা ভক্তগণৰ কাষত কৰাগৈ বাস। ভাল প্ৰভু। আহিছো প্ৰভু। জয় শ্ৰী হৰিৰ জয় জয় শ্ৰী হৰিৰ জয় জয় শ্ৰী হৰিৰ জয় 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 দেৱঋষি, মই এতিয়া মোৰ ভক্ত ধ্ৰুৱক স্বয়ং ৰূপে দেখা দি ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰোঁগৈ। আৰু তুমিও যোৱা। ধ্ৰুৱ শোকত আতুৰ হৈ ফুৰা ৰাজা উত্তান ৰাজ আৰু সুনীতি ৰাণীৰ আগতে তেওঁলোকৰ আমাৰ প্ৰতি থকা আগ্ৰহ আৰু কৰোণাৰ কথা প্ৰকাশ কৰাগৈ। আপোনালোকে শিৰগত কৰি এমে ৰাখে নিষ্কৰ্তব্যৰ হেতু অগ্ৰসৰ। মংগল ভগৱান বিষ্ণু মংগল গুৰু ধ্বজা মংগল মংগল কুণ্ডলীকাচা মংগল তনু হরি নন্দ স্বরূপ নন্দ হৃদয় নন্দ হরি হরি পরমানন্দ সহজানন্দ হরি স্বরূপ হৃদয়ানন্দ হরি পরমানন্দ গোপাল গোবিন্দ রাম মাধব গোপাল গোবিন্দ রাম মাধব ভকত জনগণ তুমি বন্ধব নারায়ণ হরি নারায়ণ তপস্যার হেতু চলে ধূর বকুমারে ধূর বকুমার আরে মনে স্মরি নারায়ণ এক মনে হৃদয়ত তপস্যার হেতু চলে ধূর বকুমার এয়া গহীন অৰণ্য। ইয়াত মানুহৰ সমাগত নাই। ইয়াতেই মোৰ চিৰ আৰাধ্য নাৰায়ণৰ চৰণত জপ আয়োজন কৰোঁ।
প্ৰণাম। তথাস্তু কোন তুমি সুন্দৰ বালক অকলে অকলেই এই গভীৰ অৰণ্যৰ মাজত কি উদ্দেশ্য লৈ প্ৰৱেশ কৰিছা? দেৱ, মোৰ নাম ধ্ৰুৱ, উত্তান ৰাজকুমাৰ মই। হৰিক আৰাধনাৰ হেতু আহিলো মই এই অৰণ্যৰ ভিতৰে। বছা ধৰিব তোমাকতো কোনে ক'লে এই অৰণ্যৰ মাজত হৰিক থাকে বুলি? হৰিক অৰণ্যত বিচাৰি নোপোৱা ধ্ৰুৱ কুমাৰ। মোৰ বিশ্বাস দেৱ, অৰণ্যতেই মই হৰিক লগ পাম। আচৰিত ধ্ৰুৱ, পিছে তুমি যে হৰিক অৰণ্যত লগ পাবা, কোৱাচোন কেনেকৈ লগ পাবা? তেন্তে শুনক দেৱ। হৰি বোলা ভাই, হৰি বোলা ভাই, হৰি নামৰ বিনে আউৰা আন গতি নাই। বাছা ধৰিব হৰি নিৰাকাৰ, হৰি নিৰঞ্জন, তেওঁ কেনেদৰে বিচাৰ ফুৰিলে নাপায় নহয়। মই নিজেই হৰিৰ গুণ গাই গাই দেশে বিদেশে ঘূৰি ফুৰো, তথাপিতো তেওঁক দৰ্শন নাপাওঁ। গতিকে তুমি মিছাতেই কষ্ট কৰিব নালাগে, তুমি ঘৰলৈ ঘূৰি যোৱা। দেৱ, আয়ে মোক বিদায় দিছে শ্ৰীহৰিক আৰাধনা কৰিবৰ হেতু। আপুনিও মোক উপায়হে দিব লাগে। হি বাছা, যদিও তেওঁ নিৰাকাৰ, ভক্তি কৰিলে তেওঁক দৰ্শন পাবও পাৰা, পিছে সেই ভাগ্য সকলোৰে ভাগ্যত নিমিলে। বাছা, মহা মহা ঋষি মুনিসকলেও হাজাৰ হাজাৰ বছৰ তপস্যা কৰি যাক দৰ্শন নাপায়, তেওঁক যদি দৰ্শন পাবলৈ তুমি হাজাৰ হাজাৰ বছৰ তপস্যা কৰিব পাৰিবা? দেৱ, বালকৰ কাঞ্চনত পিতৃ মাতৃ নিচুকোৱাৰ দৰে, আৰু জগত পিতাই মোক মৰম কৰিব বুলি ভাবিছো। শ শ বছৰ তপস্যা কৰিব লাগিব জানো? আচৰিত আচৰিত জ্ঞানগৰ্ভৰ কথা। উপায় এটা নিদিলে নিশ্চয় নহ'ব। নীৰৱ হল কিয় দেৱ? তেনেহলে মই যাওঁ। আপোনাৰ কাষত সময় নষ্ট কৰিলে মোৰ পলম হ'ব। হৰিক আৰাধনা কৰোঁগৈ। বাছা ধৰিব, তুমি মোৰ পৰিচয় এতিয়ালৈকে নাজানা। মই দেৱৰ্ষি নাৰদ। তোমাৰ হৰি ভক্তি দেখি মই অতিকে সন্তুষ্ট হৈছোঁ। সেয়ে ধ্ৰুৱ, মই এদিন তোমাক হৰিৰ দৰ্শনৰ প্ৰধান উপায় শুনাবা চালো। একাগ্ৰ চিত্ৰে সৰল অন্তৰকৰণেৰে একমনে হৰিক স্মৰণ কৰিবা। হল দেৱঋষি। ঠিক এদিন দুদিনকৈ সেই হৰিৰূপ দৰ্শন পাবা। এই শুনা, এদিন দুদিনকৈ যুগত ধ্যান কৰি প্ৰথমে জুলিৰ ওপৰত, তাৰ পাছত বৃদ্ধ আঙুলিৰ ওপৰত ভৰ দি এটি ৰূপ কৰিবা। সেই ৰূপ হৈছে, শুনাবাছা মই কওঁ, শ্ৰী হৰি ৰূপ শুনা ধ্ৰুৱ কুমাৰ, শংখ চক্ৰ গদা পদ্ম কৰতল তোমাৰ, হীৰা আকৌ শুনা পিত বস্তি শুভেতি শ্যাম
কমলালো সনসরু তোমাৰ হৃদয় স্থাপন কৰি যুগৰখনৰ জৰিয়তে হৰিক আৰাধনা কৰিবা। আৰাধনা কৰোঁতে কৰোঁতে এদিন দুদিনকৈ লীন হৈ পৰিবা সেই শ্ৰীহৰিৰ ওপৰত। দেখিবলৈ পাবা শ্ৰীহৰিৰ চতুৰ্ভুজ মূৰ্তিৰ মাজে সময়ে ব্ৰত পালন কৰিবা। ব্ৰত পালন কৰি কৰি তোমাৰ আহাৰ হ'ব বনৰ ফল মূল। এদিন তুমি জনুবাদ দিব পাৰিবা আৰু ঠিক সেইদৰে লাহে লাহে তোমাৰ আহাৰ হৈ পৰিব মহাপ্ৰাণ বায়ু। মহাপ্ৰাণ বায়ুক লগত লৈ জগত স্তম্ভিত কৰিবা। 14 ভ্ৰমণ চমক লাগিব। সেই হৈছে শ্ৰীহৰিক দৰ্শনৰ উপায়। এতিয়া বাছা আশীৰ্বাদ কৰিছো তুমি তোমাৰ কামত অগ্ৰসৰ হোৱা। দেৱঋষি, আপুনি মোৰ দীক্ষা গুৰু, পথ প্ৰদৰ্শক গুৰু ৰূপে মোৰ পথ সুগম কৰিলে। এতিয়া মোক কৰক আশীৰ্বাদ, গোবিন্দ প্ৰভু যাতে শ্ৰীহৰিৰ যুগল চৰণ সোনকালে দেখা পাওঁ। হিঐ মোক নৈ তোমাক মই আশীৰ্বাদ কৰিছোঁ প্ৰভা। তুমি নিশ্চয় শ্ৰীহৰিক দৰ্শন পাবা। এতিয়া বলা সৌ সৰোবৰৰ পাৰতে একচিতে হৰিক কৰিবা স্মৰণ। ভাল দেৱঋষি। ই হৰি নামে, হৰি নামে, হৰি নামে, হৰি নামে কৰিয়াছে জগতয়ো ওম নমো ভগৱতে ধ্ৰুৱ, ধ্ৰুৱ, প্ৰভু। হে নাৰায়ণ ব্ৰহ্ম হৰি, আজি সাক্ষাতে দেখি তোমাৰ যুগল চৰণ। ধন্য হল ধ্ৰুৱৰ জীৱন। প্ৰভু, ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা। ওধা ওধা ভক্ত ধ্ৰুৱ, তোমাৰ ভক্তিত মই অতি আনন্দিত। তোমাৰ মনোবাঞ্ছা মই
অবশ্যই পূরণ কৰিম। কিন্তু ধ্ৰুৱ, প্ৰভু প্ৰথমে তুমি যোৱা নিজ ৰাজ্যলৈ। তোমাৰ কাৰণে পিতৃ মাতৃ ব্যাকুল হৈ আছে। প্ৰথমে যোৱা, তুমি নিজ ৰাজ্যভাৰে কৰাগৈ গ্ৰহণ। প্ৰভু ৰাজসিংহাসনৰ মোৰ নাই প্ৰয়োজন। মোৰ মাত্ৰ কামনা জনমে জনমে কেৱল তোমাৰ চৰণ সেৱি থাকিবলৈ। প্ৰভু মোক বিমুখ নকৰিবা। নহয় ধ্ৰুৱ, তোমাৰ অনিচ্ছা হলেও তুমি পিতৃৰ মনোকামনা পূৰণ কৰিবই লাগিব। মই তোমাক কৰিছো আশীৰ্বাদ। চৈত্য ভৱনৰে উত্তৰ দিশে তোমাৰ স্থান হ'ব। তুমি সকলো নক্ষত্ৰৰে অধিপতি হবা। আৰু শুনা ধ্ৰুৱ, প্ৰভু ভৱিষ্যতে মানৱৰে মানস পথত তুমি ধ্ৰুৱ তৰা হিচাপে জিলিকি থাকিবা। তোমাৰ দৰ্শনে এক মাংগলিক ক্ষণৰ সূচনা কৰিব। গতিকে যোৱা, তুমি নিজ ৰাজ্যলৈ উভতি যোৱা। ভাল প্ৰভু, আপোনাৰ আজ্ঞা পালি যাওঁ মই নিজ ৰাজ্যলৈ। তথাস্তু। মনমনা ভবা মদভক্ত মদিয়াজি মাং নমস্কুরু ইয়ামে वैसासी युक्तमेव मत् परायणा। ओ शांति शांति ভগতে সে আত্মা, ভগতে সে মোৰ প্ৰাণ। সেয়েহে লৈছো মই ভক্ত কল্পতৰুৰ নাম। যাও, ময়ো যাওঁ এতিয়া। ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হল যেতিয়া, ময়ো যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। নাটক যবনিকা গীতরাগ কল্যাণ খর্মা। জয় জয় জগত জনক জগ জীবন জনক জগ জীবন যাদৱ তনুজ সংহাৰী যাদৱ তনুজ সংহাৰী চতুৰ বয়ন হৰ
নিৰন্তৰ চতুৰ বয়ন হৰয়াদি নিৰন্তৰ দেৱগণ সেৱক যাহাৰী দেৱগণ সেৱক যাহাৰী অপৰাধ বিনাশন তজু নাম নাৰায়ণ তজু নাম নাৰায়ণ জানি নামে পকিলো কৰণ আনগতি নাহিকে মৰণ অপরাধ ক্ষমা করি তুমি দয়াশীল হরি অপরাধ ক্ষমা করি তুমি দয়াশীল হরি মোক রক্ষা করিও চরণে মোক রক্ষা করিও চরণে মুক্তিমঙ্গল ভতিমা জয় জয় নারায়ণ জগত কারণ ব্রহ্মা হরে খেৱে যাক তুহারি চরণ নরহরি মৎস্য কুর্ম হলি রাম সীতাপতি বুধ বৰাহক নাম শংকৰে কহয় স্থিৰ কৰা মন হরি হরি বোলা সামাজিক জন হরি হরি বোলা সামাজিক জন এটি ধ্ৰুৱ চৰিত্ৰ নাম নাটকম সম্পূৰ্ণ মিতি নাজানো আবাহন নাজানো বিসৰ্জন বুজা মন্ত্ৰ নাজানো কিঞ্চিত ৱেতেকে পৰমে স্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে ও সীতাৰাম মোৰ গতি সাধিবে ও সীতা কৃষ্ণ কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু শ্রী শ্রী গুরু সন্তোষৰ্থে হৰি বল হৰি বল হৰি বল কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদা অনুকুচুক মুখে ত্যাগনাম মুখে ত্যাগনাম জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় 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 কৃষ্ণ